জগদীশ ভূঞা ডাঙৰীয়া বহুত দিনৰ মূৰত লগ পালোঁ আৰু এটা অতি গুৰুত্বপূৰ্ণ সময়ত জাতীয় জীৱনৰ এটা অতি নিৰ্ণায়ক সময়ত আপুনি এক নিৰ্ণায়ক সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে যি নিৰ্ণয়ে আৰু তাৰ ফলাফলে অসমীয়া জাতীয় জীৱনৰ সংকটৰ পৰা সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিবও পাৰে আৰু তাত যদি অকণমান ইফাল সিফাল হয় তেনেহ'লে সি গোটেই প্ৰচেষ্টাটো বিফল হ'ব পাৰে। আজি সদৌ অসম ছাত্ৰ সন্থাই এটা সময়ত অসম গণ পৰিষদৰ জন্ম দিছিল। তাৰ পৰৱৰ্তী সময়ত আপুনি নিজে প্ৰত্যক্ষ ৰাজনীতিলৈ আহিছিল, ছাত্ৰ ৰাজনীতিৰ পৰা মন্ত্ৰী হৈছিল। তাৰ পিছত অসম গণ পৰিষদ দলে শেহতীয়াকৈ বিজেপিৰ লগত মিত্ৰতা কৰিছিল। কিন্তু আপুনি কা আন্দোলনৰ এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত আপুনি তাৰ পৰা বিচ্ছিন্ন হৈ নতুনকৈ যে এই আঞ্চলিক শক্তিটো সুসংগঠিত হ'ব লাগে তাৰ যি প্ৰচেষ্টা আৰম্ভ হ'ল তাৰ কাণ্ডাৰী ৰূপত থিয় দিছে। কাকতালীয়ভাৱে ইয়াৰ নক্সা তৈয়াৰ কৰাত ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত প্ৰয়োজন হোৱা মেথমেটিক্স, কেমিষ্ট্ৰি, ফিজিক্সৰ 3জন মানুহ আছে আৰু আপুনি নিজে ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট। কেৱল সেয়ে নহয়, আইনগত দিশৰ পৰা আইনৰ শিক্ষাও লোৱা আৰু প্ৰত্যক্ষ ৰাজনীতিত অংশীদাৰ হৈ শাসনৰ বাকজৰীও হাতত লোৱা। এই গোটেইখিনি অভিজ্ঞতাৰে পুষ্ট আপোনাক সন্মুখত লৈ এই গোটেই পৰিকল্পনাটো কৰা হৈছে। আপোনাক মুখ্য সমন্বয়কৰ দায়িত্ব দিয়া হৈছে। আপুনি এই ক্ষেত্ৰত কিমান আত্মবিশ্বাসী যে এই যাত্ৰা সফল কৰাৰ ক্ষেত্ৰত আপোনাক অৰ্পণ কৰা যি দায়িত্ব সেই দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰাৰ ক্ষেত্ৰতো আপুনি এটা ৰাইজক সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰকাশ দা ধন্যবাদ, আপুনি মোক ইয়ালৈ মাতি আনিছে। আচলতে প্ৰকাশ দা মই গভীৰ আত্মবিশ্বাসী আৰু এইবাবেই যে আজি যিটো জাতীয় সন্ধিক্ষণ, এই সন্ধিক্ষণটোত অসম আমাৰ যিটো দল নতুন AJP অসম জাতীয় পৰিষদ জন্ম দিয়াৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত আচলতে জনসাধাৰণে ভাবি থকা মনৰ কথাবোৰৰ এক প্ৰতিফলন। মই ভাবোঁ যে আচলতে আমি যদি গণবিচ্ছিন্ন নহওঁ, আমি যদি জনসাধাৰণৰ হৃদয়ৰ ভাষাবোৰ বুজি পাওঁ আৰু আমি যদি সেই ভাষাবোৰ বুজি পাই সেই ধৰণে কাম কৰিব বিচাৰোঁ, ত্যাগৰ মনোভাৱেৰে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰা উদ্ধত যদি আমি আদৰ্শকেন্দ্ৰিক ধ্যান ধাৰণাৰ দলটোক আগবঢ়াই নিব বিচাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি সফল হ'ব পাৰিম। প্ৰকৃততে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আজিৰ দিনটোত অসমত বিশ্বাসভংগৰ যিটো পৰিৱেশ, বিশ্বাসহীনতাৰ যিটো পৰিৱেশ, কোনেও কাকো বিশ্বাস কৰিব নোৱাৰা অৱস্থা। আৰু তো মই অনুভৱ কৰোঁ, যিটো খুব জেনুইন কনচাৰ্ণ, যে অসমৰ জনসাধাৰণে ইমান বেছি প্ৰতাৰিত, ইমান বেছি জনসাধাৰণক বিশ্বাসঘাত কৰা হ'ল যে জনসাধাৰণে কাক বিশ্বাস কৰিব, কিয় বিশ্বাস কৰিব। ময়ো সেই কথাটো ভাবিছোঁ যে আজি নতুন দল এটা হ'ব, দলটোৱে জাতীয় চিন্তা চেতনাক কঢ়িয়াই লৈ যাব। সেইটো আমাৰ মনৰ আন্তৰিকতা, আমাৰ সৎ প্ৰচেষ্টা, আমাৰ অতি সৎ চিন্তা, কিন্তু জনসাধাৰণ পতিয়ন যাব লাগিব নহয়। গতিকে আজিৰ দিনটোত আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান এইটোৱেই যে জনসাধাৰণৰ মনৰ মাজত হেৰাই যোৱা বিশ্বাসবিলাক আমি উভতাই আনিব লাগিব। জনসাধাৰণে কাৰোবাৰ ওপৰত বিশ্বাস কৰিব পৰা এটা পৰিৱেশ আমি সৃষ্টি কৰি দিব লাগিব, যিটো পৰিৱেশত জনসাধাৰণে ভাবিব যে হয়, এওঁলোকে আমাৰ চিন্তাধাৰাবোৰক সঠিক দিশেৰে আগুৱাই নিব বিচাৰিছে, আমি এওঁলোকৰ ওপৰত আস্থা স্থাপন কৰা ভাল। আৰু সেইটো আমি তেতিয়াহে কৰিব পাৰিম যেতিয়া আমি কথা আৰু কামৰ মাজেৰে আমি আমাৰ কৰ্ম আঁচনি, কৰ্ম পৰিকল্পনাবোৰ লাহে লাহে আমি ঘোষণা কৰিম। এইবোৰ পৰ্যায় যেতিয়া পাৰ হৈ গৈ থাকিম, জনসাধাৰণে আমাৰ কাম আৰু কথাবোৰ দেখা পোৱাৰ পাছত জনসাধাৰণ নিশ্চিতভাৱে বিশ্বাসভংগ হোৱা এই পৰিৱেশটো পুনৰ উভতি আহিব, ৰাইজে পুনৰ বিশ্বাস কৰিবলৈ ল'ব আৰু সেই বিশ্বাসক আধাৰ হিচাপে লৈ আমি আহিব লগা দিনবোৰত আগবাঢ়িম। সেইবাবে মই গভীৰ আত্মবিশ্বাসী। এই যাত্ৰাটো আৰম্ভ হওঁতে প্ৰথম মুহূৰ্ততে কিছু কথা ৰাইজৰ মনলৈ নিশ্চয় আহিব, কাৰণ যিটো আঞ্চলিকতাবাদী ধ্যান ধাৰণা অসম আন্দোলনৰ মাজেৰে গঢ় লৈ উঠিছিল, যাক অসমীয়া জাতীয়তাবাদী চেতনা, বৃহত্তৰ অসমীয়া জাতীয়তাবাদৰ এটা আওতাৰ মাজলৈ অনা হৈছিল। ইয়াত বিভিন্ন জাতীয় সংগঠন, জনগোষ্ঠীয় দল, সংগঠন একত্ৰিত হৈ আছে।
কিন্তু লাহে লাহে এইবিলাকৰ মাজত বিভাজন ঘটি স্বায়ত্ত শাসনৰ সংগ্ৰাম আৰম্ভ হোৱাৰ পিছৰ পৰ্যায়ত জনগোষ্ঠীসমূহ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজতে সেই জাতীয়তাবাদী চেতনাৰ সৈতে একাত্ম হোৱা মানুহখিনিৰ মাজতে এটা বিভাজন সৃষ্টি হ'ল। আপোনালোকে গঠন কৰিবলৈ লোৱা এই দলটোত সকলো জনগোষ্ঠীক সামৰি ল'ব পৰাকৈ আপোনালোকে ইতিমধ্যে আঁচনি হাতত লৈছেনে বা যুগুতাইছেনে? প্ৰকাশ দা, সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে আচলতে ক'ৰবাত আমাৰ কাম কাজবোৰ আগতে ভুল হৈ গ'ল আৰু ভুল হৈ গ'ল বাবেই চাগে আমাৰ জাতিৰ যিটো আধাৰ আৰু বুনিয়াদ সেই বুনিয়াদটোত ক'ৰবাত কেনা লাগিল। আপুনি যদি মন কৰে, মই ভাবোঁ যে এটা কথা মন কৰিব যে এই দলটোৱে প্ৰথম টেগ লাইন যিটো বেনাৰ লাইন যিটো ইণ্ট্ৰডিউচ কৰিছে, ঘোষণা কৰিছিল, বেনাৰ লাইনটো হ'ল অসম প্ৰথম, সদায় আৰু চিৰদিন। তাৰমানে আমি এই যিটো জাতীয়তাবাদ আৰম্ভ কৰিব লৈছোঁ, এইটো এটা ইনক্লুচিভ জাতীয়তাবাদ। আমি অসমীয়া প্ৰথম বুলি কোৱা নাই, কিন্তু আমি অসম প্ৰথম বুলি কৈছোঁ। তাৰমানে ইনক্লুচিভ জাতীয়তাবাদ। আমি এটা আমাৰ মানসিকতাৰ কৰ্ম পদ্ধতি কি হ'ব পাৰে আমি এটা আভাস ইতিমধ্যে দিছোঁ ৰাইজক। পৰৱৰ্তী সময়ত আমি ক'লোঁ যে আমাৰ শ্লোগান হ'ব ঘৰে ঘৰে আমি। আজিৰ ৰাজনৈতিক ব্যৱস্থাটোত এজন ব্যক্তিক সকলো ৰাজনৈতিক দলে ভোটাৰৰ দৃষ্টিৰে চায়। পৰ্যায়টো ইম্পৰ্টেণ্ট এটা মই কথা কৈ আছোঁ দেই, যে এজন আমাৰ ভোটাৰ হিচাপে তেওঁক মূল্যাংকন কৰা হয়। আৰু ভোটাৰ হিচাপে মূল্যাংকন কৰাৰ লগে লগে ই এটা পণ্য চিন্তাধাৰালৈ নামি যায়। আমি মানৱীয় দৃষ্টিৰ বিশ্লেষণ নকৰোঁ, ভোটাৰৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰোঁ। এটা ডাঙৰ পাৰ্থক্য দাদা। আৰু সেইকাৰণে এইবাৰ আমি কৈছোঁ যে ঘৰে ঘৰে আমি, তাৰমানে পৰিয়ালে আমি ভোটাৰৰ সেই দৃষ্টিভংগীৰে এজন মানুহক আমি বিশ্লেষণ কৰিব বিচৰা নাই। আমি মানৱীয় দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব বিচাৰিছোঁ। আমি অসমীয়া জাতীয়তাবাদৰ যিটো ইনক্লুচিভ বুনিয়াদ, ইনক্লুচিভ ধাৰণা আমি জন্ম দিব বিচাৰিছোঁ। সেই ধাৰণাৰ দৃষ্টিভংগীৰে আমি বিশ্লেষণ কৰিব বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে ভোটকেন্দ্ৰিক আৰু ভোটাৰ মূল্যাংকনেৰে আমি এজন ব্যক্তিক নাচাওঁ, গোটেই পৰিয়ালটোক আমি একেলগে চাওঁ। গোটেই পৰিয়ালটোৰ সুখ আৰু দুখত আমি লগত থাকিম, প্ৰতিটো পৰিয়ালৰ হৃদয়ৰ মাজত আমি থাকিম। আৰু তাৰ বাবে আমি কৰ্ম আঁচনি যুগুতাইছোঁ, যাতে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা সকলো ভাষা, ধৰ্ম, জাতি, জনগোষ্ঠীৰ লোকৰ প্ৰতিটো পৰিয়ালৰ হৃদয়ত আমি স্থান ল'ব পাৰোঁ। তাৰ কাৰণে আমি সুনিৰ্দিষ্ট আঁচনি গ্ৰহণ কৰিছোঁ, আমি সময়ত ঘোষণা কৰিম। এই ক্ষেত্ৰত এটা কথা আহিছে, প্ৰথম প্ৰশ্নটো আহিছিল যে AJP অসম জাতীয় পৰিষদ, তাৰে এটা প্ৰশ্ন উত্থাপন হৈছিল যে অসম জাতীয় পৰিষদ বিনয় তামুলী ছাৰহঁতে গঠন কৰিছিল, নিৰ্বাচন খেলিছিল। এতিয়া সেই দলটোৰ পঞ্জীয়নটোৱে আপোনালোকৰ পঞ্জীয়নত কিবা অসুবিধাৰ সৃষ্টি কৰিব নেকি? সেইটো আইনৰ এগৰাকী ছাত্ৰ হিচাপে আপুনি বা ৰাজনৈতিক নেতা হিচাপে পূৰ্বৰ অভিজ্ঞতাৰে আপুনি তাৰ প্ৰত্যুত্তৰ নিশ্চয় দিব। দ্বিতীয়টো কথাটো আহিছে যে AJP এই দুটাত এটা অগপ আৰু BJP দুইটাৰ ফ্লেভাৰ আছে নেকি, গুণ আছে নেকি দুইটাৰ, নে দুইটাক আচলতে নাইকিয়া কৰি পেলাই তাৰ মাজৰ পৰাই জন্ম হোৱা মানুহখিনিয়ে এটা সুকীয়া পৰিচয়েৰে উদ্ভাসিত হ'ব খুজিছে? সেইটোৰ লগত সম্পৰ্ক হৈছে ঘৰে ঘৰে আমি। এটা সময়ত যেতিয়া ইয়াত প্ৰথম যোৱা নিৰ্বাচনৰ সময়ত হাৰ হাৰ মোদী ঘৰ ঘৰ মোদী এটা শ্লোগান চলিছিল। এতিয়া ঘৰে ঘৰে আমি শ্লোগানটো একেদৰেই BJPৰ সেই ঘৰ ঘৰ মোদীৰ পৰা ধাৰ কৰা নেকি, সেই কথাটো আহিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰকাশদা, মই প্ৰথমে এটা কথাত আনন্দ পাইছোঁ। আনন্দটো তাত যে দলটো আমাৰ এতিয়ালৈকে আত্মপ্ৰকাশ কৰা নাই, কিন্তু দলৰ নামটোহে আত্মপ্ৰকাশ কৰিছে। দলটো আমাৰ নৱেম্বৰৰ প্ৰথম সপ্তাহত দলটোৱে পূৰ্ণাংগৰূপে আত্মপ্ৰকাশ কৰিব। দলৰ নাম ঘোষণা হোৱাৰ লগে লগে ইমানবোৰ ব্যাপক চিন্তা চৰ্চা, মই ভাবোঁ যে আমাৰ প্ৰাৰম্ভিক সফলতা প্ৰথম কথা, কাৰণ এইটো শুভ লক্ষণ। দ্বিতীয় কথাটো দাদা, আচলতে নামটো ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ যিটো ৱেবছাইট বা তেওঁলোকৰ যিটো ব্যৱস্থাৱলী তাৰ মাজত নথকা নাম হ'ব লাগিব। বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত এই নামটো আমাৰ যিটো ইছ্যু, আমাৰ যিটো অসমৰ জাতীয় ইছ্যুৰ লগত সংযোজিত হ'ব পৰা, সংলগ্ন হ'ব পৰা, তাৰ লগত সামঞ্জস্য থাকিব পৰা, তাৰ আদৰ্শটো কেৰি কৰিব পৰা তেনেকুৱা নামবোৰ আমাৰ এক্সপাৰ্ট কমিটিয়ে বিশ্লেষণ কৰাৰ পাছত এই নামটো নাছিলে।
তাৰমানে ৰেজিষ্টাৰ্ড আৰু ৰেকগনাইজড দুটা কথা সুকীয়া ৰেজিষ্টাৰ কৰাৰ পাছত ৰেকগনাইজড হ'ব লাগে গতিকে ৰেকগনাইজ নোহোৱা আনৰেকগনাইজ পাৰ্টিও থাকে বাট ৰেজিষ্টাৰ্ড কিন্তু যিটো নাম আমি ল'লোঁ সেই নামটো ৰেজিষ্টাৰ্ডো নহয় বৰ্তমানৰ যিটো তেওঁলোকৰ ডেটাবেছ ইলেকশ্যন কমিশ্যনৰ আৰু ৰেকগনাইজ নহয় গতিকে যদি কোনোবাই কেতিয়াবা দল এটা গঠনো কৰিছিল নিশ্চিতভাৱে সেই দলটো আৰু এতিয়া লাইভ হৈ থকা নাই ইলেকশ্যন কমিশ্যনৰ গতিকে সেইটো আমাৰ একো অসুবিধা নকৰে দ্বিতীয় কথা AJP নামটো আচলতে আমাৰ নামটো হ'ল অসম জাতীয় পৰিষদ আমাৰ নামটো হ'ল অসম জাতীয় পৰিষদ অসম জাতীয় পৰিষদটোক শ্বৰ্ট ফৰ্মত যেতিয়া AJP বুলি কোৱা হৈছে তেতিয়াহে এই কথাবোৰ দৃষ্টিভংগীৰে এনেকুৱা দৃষ্টিভংগীৰে চাইছে আচলতে তেনে কোনো দৃষ্টিভংগীৰে আমি এই নামটো বাছনি কৰা নাই যেতিয়ালৈকে দলটো জনসাধাৰণৰ হৃদয়ত বাস কৰিব তেতিয়াহে দলটো প্ৰাসংগিক তেতিয়াহে মানুহে নামটো মনত ৰাখিব যেতিয়া এটা দলে জনসাধাৰণৰ হৃদয়ৰ পৰা ওলাই যায় প্ৰাসংগিকতা হেৰুৱাই পেলাই সেই নামটো ৰাইজে আৰু কেতিয়াও মনত নাৰাখে আমি সেই স্থানত বহিব বিচাৰিছোঁ দ্বিতীয় কথা তৃতীয় কথাটো হ'ল তৃতীয় প্ৰশ্ন আপুনি কি কৰিছিল হৰ হৰ মোদী প্ৰকাশ দা হৰ হৰ মোদী প্ৰথমতে ক'লে হৰ হৰ মোদীটো সেইটোতো এটা বিজেপি ডাঙৰ অপৰাধ কৰিছিল হৰ হৰ মহাদেৱ সেইটো এটা হিন্দু ধৰ্মৰ সকলো মানুহৰ এটা ঐশ্বৰিক শক্তিক আৰাধনা কৰা ধাৰা গতিকে সেই ভগৱান শিৱৰ মহাদেৱ শিৱৰ লগত মোদীক তুলনা কৰি দি সেইটোতো এটা ডাঙৰ অপৰাধ বুলি মই ভাবোঁ প্ৰথম কথা দ্বিতীয় কথা হৰ হৰ মোদী ঘৰে ঘৰে আমি ক'ত মিল আছে বাৰু দ্বিতীয় ঘৰ মোদীও কৈছিল এতিয়া কথাটো হ'ল যে ঘৰে ঘৰে অগপ 85 চনৰ AJPয়ে কৈছিল আচলতে ঘৰে ঘৰে অগপটোহে বিজেপিয়ে হাইজেক কৰি ঘৰ মোদী বুলি কৈছিল মই সেই বুলি ক'ব পাৰোঁ এতিয়া মই বেলেগ এটা প্ৰশ্নলৈ যাব খুজিছোঁ যে আপোনালোকৰ যিটো সাংগঠনিক পৰিকাঠামোৰ আভাস পোৱা গৈছে সেই পৰিকাঠামোটোত এটা হ'ল দলৰ কৰ্ণধাৰ কমিটি বা কাৰ্যনিৰ্বাহক কমিটি যিয়ে নহওক দল তাৰ ওপৰত এটা আমব্ৰেলাৰ দৰে এডভাইজৰী কমিটি আৰু তলত পিপলছ এইটোত দেখা যায় সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বিশেষকৈ বিজেপিৰ এই তিনিতৰপীয়া সাংগঠনিক পৰিকাঠামোটো তিনিতৰপীয়া এনেধৰণৰ আছিল কংগ্ৰেছে যদিও আদিতে আছিল পিছলৈ নাইকিয়া হ'ল আৰু কমিউনিষ্টৰ আছিল পলিট ব্যুৰো থাকে বিজেপিত RSS আছে তলত RSSে কাম কৰে কিন্তু বিশ্ব হিন্দু পৰিষদ বা আন হেৰিবিলাকে তেওঁলোকৰ এডভাইজৰী গ্ৰুপ হিচাপে কাম কৰে আপোনালোকে আচলতে কোনটো থিয়ৰী সাম্যবাদী চিন্তা চেতনা আৰু এই হিন্দুত্বৰ চিন্তা চেতনা দুইটাৰ কাৰোবাৰ কিবা প্ৰভাৱ আছে নেকি দুইটাৰ কাৰোৰ লগত আমাৰ প্ৰভাৱ নাই তাৰমানে দাদা চাওক আপুনি ৰাষ্ট্ৰীয় দলবিলাকৰ হাইকমাণ্ড এটা থাকে আজি বিজেপিৰ হাইকমাণ্ড দিল্লীত আছে কিন্তু বিজেপি দিল্লীৰ হাইকমাণ্ড RSSৰ দ্বাৰা নিয়ন্ত্ৰিত মানে দিল্লীৰ হাইকমাণ্ডে বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে নাগপুৰৰ অনুমতি নোলোৱাকৈ একো কাম কৰিব নোৱাৰে আৰু দিল্লীৰ ৰাষ্ট্ৰীয় কমিটিৰ নিৰ্দেশ নোহোৱাকৈ বা তেওঁলোকৰ ইচ্ছা বিপৰীতে অসম বা কোনো ৰাজ্যৰ পদেশ বিজেপি একো কৰিব নোৱাৰে দুৰ্ভাগ্যজনক কথা এইটোৱে যে অসমৰ জনসাধাৰণে ভোট দিব সমষ্টিৰ জনসাধাৰণে জানিব যে আমাৰ সমষ্টিৰ কোনজন ব্যক্তি উপযুক্ত কিন্তু ৰাষ্ট্ৰীয় দলত জনসাধাৰণৰ সেই চিন্তা চেতনাক কেতিয়াও কিন্তু ৰিফ্লেক্ট হ'ব দিয়া নহয় জনসাধাৰণে বিচৰা মানুহজনক প্ৰাৰ্থিত্ব নিদিয়ে জনসাধাৰণ নিবিচৰা মানুহ এজনক বাহিৰৰ পৰা নি জাপিও দিয়ে তেনে অলেখ উদাহৰণ আছে আৰু সেইটো পদে পদে আমি দেখিবলৈ পাওঁ কংগ্ৰেছ দলত একেই কথা কংগ্ৰেছৰ হাইকমাণ্ডৰ নামত আজি সুদীৰ্ঘকাল এটা পৰিয়ালৰ ওপৰতে নেতৃত্বৰ সকলোবোৰ সমৰ্পণ কৰি দি সেই এটা পৰিয়ালৰ নামতে এটা দল সমগ্ৰ ভাৰতবৰ্ষত চলি আছে এই যিটো কেন্দ্ৰীভূত আৰু মই ভাবোঁ যে অগণতান্ত্ৰিক কেন্দ্ৰীভূত আৰু অগণতান্ত্ৰিক যদিও তেওঁলোকে গণতান্ত্ৰিক বুলি কয় গণতান্ত্ৰিক কোনো ৰূপৰেখা গণতন্ত্ৰ ৰূপৰেখা মই বিজেপি বা ৰাষ্ট্ৰীয় দলত দেখা পোৱা নাযায় একদম কেন্দ্ৰীভূত এটা শাসন ব্যৱস্থাৰে গোটেই ব্যৱস্থাটো পৰিচালনা কৰে এই দুইটাৰ বিপৰীতে আমি ক'ব বিচাৰিছোঁ কি আঞ্চলিক দলতো হাইকমাণ্ড নাথাকে AJPয়ে কি কৈছিল অসমৰ ৰাইজ আমাৰ হাইকমাণ্ড আমি কৈছিলোঁ যে আমাৰ হাইকমাণ্ড দিল্লীত নাথাকে আমাৰ হাইকমাণ্ড ৰাইজৰ মাজত থাকে কিন্তু এটা এবচাৰ্ড আৰু অস্পষ্ট ধাৰণা আমি কেতিয়াও অসমৰ জনসাধাৰণক সোধা নাই হাইকমাণ্ডক যে আমি কি কৰিম সম্ভৱো নহয় কোটি মানুহক আপুনি
কেনেকৈ গৈ আমি 1 কোটি মানুহৰ ঘৰে ঘৰে গৈ সুধিম? কিন্তু আমি এটা এবচাৰ্ড অস্পষ্ট ধাৰণাৰে চলি আছোঁ নহয় অতদিনে। আমি সেই গোটেই কথাবোৰ মানে পুনৰ পূৰ্বৰ ভুলৰ ওপৰত আধাৰত আমি নতুন ভৱিষ্যতৰ বুৰঞ্জীখন লিখিব লাগিব। সেই গোটেই কথা বিশ্লেষণ কৰি আমি দেখিছোঁ যে হাইকমাণ্ডৰ যিটো অস্পষ্টতা, ইনভিজিবল যিটো কনচেপ্ট, তাৰ বিপৰীতে আমি এটা ভিজিবল কনচেপ্ট, ভিজিবল হাইকমাণ্ডৰ এটা কনচেপ্ট ধাৰণা আমি এবাৰ সৃষ্টি কৰিব লাগিব। যে আমাৰ দলৰ যিটো ৰাজনৈতিক বৃত্ত, তাৰ ভিতৰত আমাৰ যিবোৰ সাংগঠনিক কাঠামো থাকিব, পৰিকাঠামো থাকিব, তাৰ বাহিৰে ৰাজনৈতিক বৃত্তটোৰ বাহিৰত জনসাধাৰণৰ মাজৰ পৰা আমাৰ অসমৰ সমাজ ব্যৱস্থাত অভিভাৱক স্বৰূপে কাম কৰা কিছু ব্যক্তিক লৈ এখন গণনিৰীক্ষণ জাতীয় সমিতি আমি গঠন কৰি দিব লাগিব। পলিটব্যুৰোৰ দৰে। কিন্তু তেওঁলোক ৰাজনীতিত নাই, কিন্তু তেওঁলোকে আমাৰ দলৰ সদস্যও নহয়। তেওঁলোকে জাতীয়তাবাদত বিশ্বাস কৰে, আঞ্চলিকতাত বিশ্বাস কৰে, কিন্তু সমাজখনৰ অভিভাৱক স্বৰূপ ব্যক্তি। তেনেকৈ আমি কিছু ব্যক্তিক লৈ এখন হাইকমাণ্ড গণনিৰীক্ষণ কমিটি নাম দিব পাৰোঁ, বা কিবা নাম দি এনেকুৱা ধৰণৰ কিবা নাম দি এখন হাইকমাণ্ড আমি এবাৰ গঠন কৰিব বিচাৰিছোঁ। ভিজিব, যদি ভুল কৰোঁ তেওঁলোকে ভুলবোৰ আঙুলিয়াই দিব। আৰু সেই হাইকমাণ্ডে ভুলবোৰ যেতিয়া আঙুলিয়াই দিব, সেইটো আমাক গোপনে আঙুলিয়াই নিদিয়ে, তেওঁলোকে মুক্তভাৱে আঙুলিয়াই দিব। যিটো কথা অসমৰ সকলো ৰাইজে দেখিব যে দলটোৱে বা চৰকাৰখনে এইটো ভুল কৰিছে বুলি হাইকমাণ্ডে কৈছে, আৰু আমি তাৎক্ষণিকভাৱে ভুলটো শুধৰাব লাগিব। যদি আমি এই ধাৰাটোত আমি সঠিকভাৱে লৈ যাব পাৰোঁ, মই ভাবোঁ যে আঞ্চলিকতাবাদ বা জাতীয়তাবাদৰ আমি যিটো আৰম্ভ কৰিব বিচাৰিছোঁ এটা নব্য ধাৰণা, এই ধাৰণাটো কেতিয়াও কক্ষচ্যুত হ'ব নোৱাৰিব, সেইটো মোৰ গভীৰ বিশ্বাস। আৰু জনসাধাৰণৰ যদি আমি কক্ষচ্যুত নহওঁ, জনসাধাৰণৰ যদি আমি সংপৃক্ত হৈ থাকোঁ, হৃদয়ত থাকোঁ, তেতিয়া আমি কেতিয়াও ভুল হোৱা কথা নাই। আৰু সেই কামখিনি আমি অতি আন্তৰিকতাৰে, অতি নিষ্ঠাৰে, অতি সততাৰে আৰু ত্যাগৰ মনোভাৱেৰে কৰিম। আৰু এটা গুৰুত্বপূৰ্ণ মানসিকতা আমি এবাৰ গঢ় দিব বিচাৰিছোঁ যে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰ দল আগ নাবাঢ়িব। অসমৰ ৰাইজেও বিচাৰিছিল, আগৰ পৰা বিচাৰি আহিছে, যোৱা কিছু বছৰ ধৰি বিচাৰি আছে যে আমাক খিলঞ্জীয়াৰ প্ৰভুত্ব থকা এক ঐক্যবদ্ধ ৰাজনৈতিক শক্তি লাগে, নিশ্চয়, যি অসমৰ জনসাধাৰণক সঁচা অৰ্থত সঠিক নেতৃত্ব দিব পাৰে। এতিয়া মই আপোনাক আগতেই কৈছিলোঁ যে আজি ৰাভা হাছং আছে, BTC আছে, কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ কাউন্সিল আছে, মিচিং অট'নমাছ কাউন্সিল আছে, এতিয়া তিৱা কাউন্সিল আছে, ঠিক তেনেকৈ কোচ ৰাজবংশীক নতুনকৈ দিয়া হৈছে। এই বিভিন্ন জনগোষ্ঠীক স্বায়ত্ত শাসনৰ আমিও পোষকতা কৰোঁ। স্থানীয় স্বায়ত্ত শাসন প্ৰতিটো জনগোষ্ঠীৰ এটা স্বতন্ত্ৰ ৰাজনৈতিক চিন্তা চেতনা প্ৰকাশৰ আৰু তেওঁলোকৰ অধিকাৰ আদায়ৰ বা তেওঁলোকৰ উন্নয়নৰ সুবিধা ই বিকেন্দ্ৰীভূত এক ব্যৱস্থাৰ মাজেৰে পৰিচালিত হোৱা উচিত। কিন্তু এই যিটো ৰাজনৈতিক শক্তিক সৰ্বভাৰতীয় ৰাজনৈতিক শক্তিৰ বিকল্প হিচাপে, ধৰ্মীয় উন্মাদনাৰে পৰিচালিত শক্তিৰ বিকল্প হিচাপে অসমৰ জনসাধাৰণৰ প্ৰকৃত সমস্যাখিনিৰ স্থায়ী সমাধানকল্পে ঐক্যবদ্ধ শক্তি হিচাপে বিচাৰিছে। বিচাৰাৰ ক্ষেত্ৰত আৰম্ভণিতে আমি দেখিছোঁ যে কিছু দল এতিয়ালৈকে, কিছু জনগোষ্ঠী, কিছু সংগঠন ইয়াৰ পৰা আঁতৰত আছে। যেনে বড়োৰ UPPL আছে, মই ক'লোৱে মিচিঙৰ গণশক্তি আছে, আন দল আছে। এতিয়া কৃষক মুক্তিয়ে আপোনালোকক এটা তেওঁলোকৰ নেতৃত্বটো 70টা জনগোষ্ঠীয় সংগঠন আছে, তেওঁলোকে এক ৰাজনৈতিক দল গঠন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। শেহতীয়াভাৱে তেওঁলোকৰ লগত আপোনালোকৰ অকণমান সংঘাতো হোৱাৰ নিচিনা হৈছে যে তেওঁলোকে সময়সীমা পৰ্যন্ত বান্ধি দিছে। এইটোৱে আহি থকা সময়ত যিটো অসমৰ জনসাধাৰণে ঐক্যবদ্ধ সকলো জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠীৰ ঐক্যবদ্ধ শক্তি হিচাপে এটা ৰাজনৈতিক বিকল্প শক্তি বিচাৰিছিল, সেই শক্তি হিচাপে আপোনালোকক থিয় হোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নেকি, বা এইখিনিত দূৰ কৰাৰ কাৰণে আপোনালোকে কিবা পৰিকল্পনা কৰিছে নেকি? দাদা, আপুনি যিটো কথা ক'লে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া জনসাধাৰণৰ যিটো স্ব অধিকাৰ, সেই অধিকাৰ প্ৰতিষ্ঠা কৰি সেই জনগোষ্ঠীসমূহৰ মাজত সম বিকাশেৰে আমি অসমখনৰ সৰ্বাংগীন উন্নয়নৰ যিটো ধাৰা, সেই ধাৰাটোত আমি বিশ্বাসী, আৰু সেইটোৱে আঞ্চলিকতাবাদৰ মূল মন্ত্ৰ। যে মই আগতে কৈছোঁ যে আমি এটা ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ এবাৰ, য'ত প্ৰতিটো
জাতি জনগোষ্ঠীৰ সমবিকাশৰ অধিকাৰ থাকিব, পথ ৰচনা হ'ব। কিন্তু দাদা স্বায়ত্ব শাসনৰ যিটো ধাৰা আৰম্ভ হৈছে, স্বায়ত্ব শাসনটো অতি সুন্দৰ, পোৱা উচিত, দিয়া উচিত। একে সময়তে আমি এই কথাটো মনত ৰখা উচিত যে স্বায়ত্ব শাসনে সেই জনগোষ্ঠীটোৰ একদম তৃণমূলত থকা শেষৰজন ব্যক্তিক উপকৃত কৰিছে নে নাই? নে স্বায়ত্ব শাসনটো এমুঠিমান মানুহৰ চহকী হোৱাৰ বাট মোকলাই দিছে? নে স্বায়ত্ব শাসনৰ ধাৰণাটো ৰাজনৈতিকভাৱে ব্লেকমেইলিং কৰাৰ এক আধাৰ হিচাপে গ্ৰহণ কৰিছে? সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আজি অসমত যিমানবোৰ স্বায়ত্তশাসিত অঞ্চল আছে, স্বায়ত্তশাসন আছে, সেই স্বায়ত্তশাসনৰ অঞ্চল থকা ঠাইৰে মই তাতেই জন্মগ্ৰহণ কৰা, সেই অঞ্চলৰ মই বাসিন্দা। মই সেই স্বায়ত্তশাসনবোৰৰ ৰেহ ৰূপবোৰ মই দেখিছোঁ। দাদা সেই জনগোষ্ঠীবিলাকৰ তৃণমূলৰ গ্ৰাম্যাঞ্চলত থকা যিবোৰ সাধাৰণ কৃষক আৰু শ্ৰমিক বা সাধাৰণ গঞা ৰাইজ, তেওঁলোক বিশেষ উপকৃত হৈছে যেন মোৰ অনুভৱ হোৱা নাই। গতিকে স্বায়ত্তশাসন মানে প্ৰকৃতাৰ্থত স্বায়ত্তশাসন, প্ৰকৃতাৰ্থত তেওঁলোকৰ স্বশাসন। সেই স্বশাসনৰ যিটো ধাৰণা, সেই ধাৰণাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু বিধি বিধানৰ সংশোধন কৰি হ'লেও তাৰ এটা নতুন ৰূপৰেখা তৈয়াৰ কৰা উচিত বুলি মই ভাবোঁ। এইটো সময়ৰ প্ৰয়োজন। মই ভাবোঁ যে ভৱিষ্যতলৈ যদি আমি তেনেধৰণৰ সুবিধা পাওঁ, আমি অসমৰ এই জনগোষ্ঠীসমূহৰ শেষৰজন ৰাইজলৈকে, শেষৰজন মানুহলৈকে যাতে তেওঁলোকে ন্যায় পায়, তেওঁলোকে যেন সমাজত বিকশিত হ'ব পাৰে, উত্তৰণ ঘটিব পাৰে, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিকভাৱে সচেতন হ'ব পাৰে, তাৰ এটা নতুন ৰূপৰেখা তৈয়াৰ কৰিব লাগিব। সেই সম্পৰ্কত কিছু ধ্যান ধাৰণা আমাৰ আছে, আমি সেই সম্পৰ্কীয় কৰ্ম আঁচনি যুগুতাম। এতিয়া আহোঁ আমি ঐক্যবদ্ধ। মই প্ৰথম এটা বাক্যত এটা যোগাত্মক কথা কৈ থ'ব বিচাৰিছোঁ। এই কথাটো আচলতে কেইদিন মই কৈ আছোঁ বা আমাৰ সকলোৱে কৈ আছে যে 2021 চনত অসম জাতীয় পৰিষদে এক ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামৰ পোষকতা কৰে আৰু এক ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰাৰ যিটো ৰূপৰেখা, সেই ৰূপৰেখাটো এই দলটোৱে নেতৃত্ব প্ৰদান কৰি আগবঢ়াব। সেইটো মই নিশ্চিত হৈ আজি আপোনালোক মই ইয়াত ষ্টুডিঅ'ত কৈ গ'লোঁ। এতিয়া মূল বিপদটো হৈছে কি, দলৰ নাম ঘোষণা হৈছে, দলটোৰ এতিয়াও জন্ম হোৱা নাই। দলটো নৱেম্বৰৰ প্ৰথম সপ্তাহত জন্মগ্ৰহণ কৰিব। দলৰ প্ৰস্তুতি পৰ্ব এইটো, দলৰ নামটো ঘোষণা কৰি দলৰ তৃণমূল পৰ্যায়লৈকে সংগঠনৰ যিটো বেছিক ফাউণ্ডেশ্যন বুলি কয়, এটা ন্যূনতম আধাৰ, সেই আধাৰটো তদৰ্থ ভিত্তিত আমি গঠন কৰি ৰাজনৈতিক অভিৱৰ্তন পাতিব পৰা পৰিৱেশটো সৃষ্টি কৰাৰ দায়িত্বহে আমাক প্ৰদান কৰিছে। গতিকে 1.5 মাহমান আমাৰ মাত্ৰ দায়িত্ব। অক্টোবৰৰ শেষত আমি সেই আমাৰ কৰ্ম আঁচনিখন সমাপ্ত কৰিব লাগিব আৰু নৱেম্বৰৰ প্ৰথম সপ্তাহতে ৰাজনৈতিক অভিৱৰ্তন দলটোৱে আত্মপ্ৰকাশ কৰিব পূৰ্ণাংগ ৰূপত। তাৰ পাছতে দলটোৱে ৰাজনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিব। এতিয়া দাদা মই দেখিছোঁ যে অসমৰ প্ৰায় প্ৰতিটো আঞ্চলিক দলে বা প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধ ৰাজনৈতিক যুঁজখনৰ পোষকতা কৰি আছে। যোগাত্মক কথা, অসম জাতীয় পৰিষদ জন্ম দিয়া আছু আৰু যুৱ ছাত্ৰ পৰিষদে যোৱা প্ৰায় 10 দিনমানৰ পৰা ধাৰাবাহিকভাৱে মই কৈ থকা শুনিছোঁ বা তেওঁলোকে ৰাজহুৱাভাৱে বিভিন্ন সময়ত সদায়েই কৈ আছে যে ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামৰ প্ৰয়োজন আছে, সেইটো কাম হ'বই লাগিব। কিন্তু প্ৰশ্নটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত কোনোবাই মিত্ৰতা কৰাৰ প্ৰশ্ন আহিল কেনেকৈ? কাৰণ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থাই নিৰ্বাচন নেখেলে, তেওঁলোক ৰাজনৈতিক দল নহয়। তেওঁলোকে মুখ্য আহ্বায়ক দুজন যিদিনাখন নিৰ্বাচন কৰি দিলে, সেই দিনটোৰ পৰাই তেওঁলোকে ৰাজনৈতিক বৃত্তৰ পৰা আঁতৰি গুচি গ'ল। আৰু মুখ্য আহ্বায়ক দুজনে এই আহ্বায়ক সমিতিখন গঠন কৰিলে, যিখন সমিতিত মোক সমন্বয়কৰ দায়িত্ব দিছে, কোঅৰ্ডিনেটৰ। আমি সাংগঠনিক কাঠামোটো, সাংগঠনিক বুনিয়াদটো আমি গঢ়িব লাগিব। সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰবাদী এই বৃত্তৰ ভিতৰত এতিয়াও নাই। অক্টোবৰত তেওঁলোকৰ অধিৱেশন হ'ব। অধিৱেশনত তেওঁলোকৰ যিসকলে ৰাজনীতিলৈ আহিম বুলি ভাবে, তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থা বিদায় ল'ব, লৈ এই দলটোত যোগদান কৰিব লাগিব। দুটা সম্পূৰ্ণ সুকীয়া ধাৰা কিন্তু দাদা। যদি আমি নিৰ্বাচনী মিত্ৰতাৰ কথা পাতোঁ বা নিৰ্বাচনী ঐক্যবদ্ধতা ৰাজনৈতিক কৌশলৰ কথা পাতোঁ, সেই কৌশলটো আছু আৰু যুৱ ছাত্ৰবাদী কেনেকৈ নিৰ্ণয় কৰিব? সেইটোতো দলটোৱে কৰিব লাগিব। আমি বাৰে বাৰে কৈ আছোঁ যে এই দলটো নৱেম্বৰৰ প্ৰথম সপ্তাহত আত্মপ্ৰকাশ কৰিব আৰু দলটোৱে আত্মপ্ৰকাশ কৰিয়েই অসমৰ সকলো ৰাজনৈতিক সমভাৱাপন্ন আঞ্চলিক দলক আৰু জাতীয় জনগোষ্ঠী সংগঠনসমূহক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিব। এই দলটোৰ যি অভিৱৰ্তন হৈ আত্মপ্ৰকাশ কৰালৈকে তাৰমানে প্ৰাৰম্ভিক পৰ্যায়ত মই যিটো কথা কৈ আছোঁ যে বিভিন্ন জনগোষ্ঠী সংগঠন, বিভিন্ন জনগোষ্ঠীৰ মানুহক ইয়াৰ সৈতে জড়িত কৰাৰ কাৰণে আৰু যি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত 70টা সংগঠনে কৈ আছে যে আমি ইচ্ছুক, আমাক টিকটো দিব নালাগে, একো নালাগে,
কিন্তু আমি গোটেইবিলাক গোট খাই এটা শক্তি হোৱাটো আমি বিচাৰোঁ কৈ আছে সেই ক্ষেত্ৰত আপুনি সমন্বয়ক হিচাপে কিবা কথা বতৰা আৰম্ভ কৰিছে নেকি নাই কৰা মানে কথাটো নহয় দাদা এই গোটেই জাৰ্ণিটো আজিৰ দিনটোলৈ যিটো যাত্ৰা ৰাজনৈতিক যাত্ৰাটো এই যাত্ৰাটো আপুনি দুটা ভাগত বিভক্ত কৰক প্ৰথম ভাগটো হ'ল কা আন্দোলনৰ পৰা আৰম্ভ কৰি সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক শক্তি জন্ম দিয়াৰ যিটো মানসিকতা ৰাইজৰ দাবীৰ আধাৰত তেওঁলোকে ধাৰণাটো এডপ্ট কৰিছিল তাৰ পাছত তেওঁলোকে এখন জাতীয় ঐক্যমূলক ৰাজনীতিখন পাতি দলটো ঘোষণা বুলি কোৱা নাছিল তেওঁলোকে কৈছিল যে আমি আৰ্থ সামাজিক ৰাজনৈতিক ৰূপৰেখা অসমৰ কেনে হ'ব পাৰে ভৱিষ্যতলৈ সেই সম্পৰ্কে আমি পৰামৰ্শ ল'বৰ বাবে আমি এখন ৰাজনৈতিক অভিযান পাতিম পৰামৰ্শদাতা সমিতিয়ে পৰামৰ্শৱলীত সুস্পষ্টভাৱে লিখা আছে যে এখন ৰাজনৈতিক অভিৱৰ্তন পাতি এটা আঞ্চলিক দল জন্ম দিব লাগিব যে যিহেতু এতিয়া সময় খুব কম আৰু এতিয়া সেই পৰিৱেশটো হৈ থকা নাই গতিকে এখন আহ্বায়ক সমিতিৰে প্ৰাৰম্ভিক সাংগঠনিক কাম কাজবোৰ আৰম্ভ কৰিব লাগে তাত এইটোও স্পষ্ট ভাষাত লিখা আছে যে ঐক্যবদ্ধ আঞ্চলিক জাতীয় চিন্তা চেতনাৰ থকা সমভাৱাপন্ন দল আৰু জাতীয় জনগোষ্ঠী সংগঠনসমূহক লৈ এক ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামৰ আমি পোষকতা কৰোঁ তাৰ নিশ্চিতভাৱে প্ৰয়োজন আছে সেই পদক্ষেপটো আগবঢ়াব লাগে তাৰমানে যিখন পৰামৰ্শ বুলি আধাৰত এই দলটোৰ বুনিয়াদ ৰচনা হৈছে সেই পৰামৰ্শতে এটা ঐক্যবদ্ধ ৰাজনৈতিক প্ৰচেষ্টাৰ কথা তেওঁলোকে কৈ দিছে আপুনি এটা কথা কৈছিল যে সমভাৱাপন্ন আঞ্চলিক ৰাজনৈতিক দল আৰু বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন মই দুটা কথা কৈছোঁ মানে সমভাৱাপন্ন বুলি ক'লে বস্তুটো সকলো মতাদৰ্শগত মত পাৰ্থক্য বেলেগ থাকিব জাতীয়তাবাদী আঞ্চলিকতাবাদী মানে জাতীয়তাবাদী আঞ্চলিকতাবাদী ভাৱধাৰাত থকা কিন্তু ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত থাকিব নালাগিব এতিয়া কথাটো হ'ল যে আপোনালোকে যিটো দলীয় পৰিকাঠামো নিৰ্মাণ কৰিবলৈ লৈছে তাত এটা উচ্চ পৰ্যায়ত দিয়া দেখা গৈছে যে মই ক'লোৱে আৰম্ভণিতে ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙৰ এক্সপাৰ্ট বুলি ধৰি ল'ব পাৰোঁ তাত লৰিণজ্যোতি গগৈ আছে বসন্ত ডেকা আছে ভট্টাচাৰ্যী আছে এওঁলোক হ'ল ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সৰ আৰু আপোনাক সমন্বয়ক কৰিছে নিজে পলিটিকেল ছায়েন্সত পষ্ট গ্ৰেজুৱেশ্যন কৰা ল কৰা আৰু প্ৰত্যক্ষ ৰাজনীতিত নামি মন্ত্ৰী হোৱা তাৰ অভিজ্ঞতাৰে পুষ্ট এই মানুহখিনিৰ চিন্তা চেতনাৰে ষ্ট্ৰাকচাৰটো নিশ্চয় তাৰ স্কেলিটনটো তৈয়াৰ হ'ব কিন্তু এই যিটো ঘৰটোৰ স্কেলিটনটো তৈয়াৰ হ'ব বা ডিজাইনটো তৈয়াৰ হ'ব ডিজাইনটোক জীপাল কৰি তুলিবৰ কাৰণে প্ৰাণ দিবৰ কাৰণে তাৰ লগত চিছমলজিকেল ষ্টাডি জিঅ'লজিকেল ষ্টাডি জিঅ'গ্ৰাফি ডেম'গ্ৰাফি এইবিলাকৰ কথা নিশ্চয় আহিব মই সেইকাৰণেই মই ভাবিম যে আপোনালোকে যিহেতু জিঅ'গ্ৰাফি ডেম'গ্ৰাফিৰ কথা আহিব এতিয়া কেইটামান অঞ্চল মানুহৰ মাজত চৰ্চিত বিষয়টো হ'ল যে এই দলটোৰ শক্তিশালী এটা বতাহ এটা বলি আছে নগাঁৱৰ পৰা উজনিৰ ভাগত বৰাকত বলা নাই পাৰ্বত্য ভূমিত বলা নাই অথচ বৰাক পাৰ্বত্য ভূমিৰ এটা বৃহৎ অঞ্চল যিটো অঞ্চলৰ ৰাইজে অসমে আমাক এৰি দিয়া বুলি ভাবে বিচ্ছিন্ন হৈ থকা বুলি ভাবে বহু সমস্যা আছে তেওঁলোকৰ তা আন এটা হ'ল নামনি অঞ্চলত এটা প্ৰভুত্ব পূৰ্বৰ পৰা কংগ্ৰেছৰ আছিল পৰৱৰ্তী সময়ত AIUDFৰ প্ৰভুত্ব এটালৈ গ'ল আৰু সেই অঞ্চলটোৰ ৰাইজেও উজনিৰ ৰাইজৰ দ্বাৰা বঞ্চিত বুলি ভাবে যে শাসনৰ বাগজৰীডাল সদায় উজনিৰ নেতাই লয় এতিয়া আপোনালোকে নামনি অসম বৰাক উপত্যকা পাৰ্বত্য ভূমি এই অঞ্চলবিলাকত সাংগঠনিক ভেটিটোক সবল কৰাৰ কাৰণে বৰ্তমানলৈকে কিবা বিশেষ মানে কাৰ্যসূচী হাতত লৈছে নেকি প্ৰকাশ দা আপুনি যিখিনি কথা কৈ আছে এই গোটেই কথাখিনি আপুনি চৰ্চা হৈ থকা যিবোৰ ধাৰণা চলি আছে আমাৰ দুদিনত তাৰ আধাৰত কৈছে দাদা এই গোটেই চৰ্চাবোৰ এটা ধাৰণাৰ আধাৰত চলি আছে প্ৰথম কথাটো হ'ল আমাৰ দলটোৱে এতিয়ালৈকে কাম কাজ আৰম্ভ কৰাই নাই এই যে কৈ আছে বতাহ বলিছে বতাহটো আমি বলোৱা নাই বতাহটো নিজে যেতিয়া বতাহ বলিছে আমি যেতিয়া বতাহ বলাবৰ কাৰণে মেকানিজমটো ষ্টাৰ্ট কৰিম আপুনি ভাবকচোন পৰিৱেশটো কোনটো পৰ্যায়লৈ যাব প্ৰথম কথা দ্বিতীয় কথা পাহাৰ ভৈয়াম বৰাক ভেলী বা আমাৰ
এই পাৰ্টবোৰ এই অংশবোৰ অসমৰ যিটো অবিচ্ছেদ্য অংগ এই অংগবোৰক কাকোৱে আমি এৰি নিদিওঁ সম গুৰুত্ব প্ৰদান কৰি আমি সকলোতে একেধৰণৰ কাম কাজ কৰিম তাৰ ভিতৰত পাৰ্বত্য অঞ্চলত এটা আঞ্চলিক দল আছে ASDC যিকোনো কাৰণত হওক ISDCয়ে হয়তো বৰ্তমান সময়ত অকণমান যোৱা যিটো মোদী চুনামিত চাগে অকণমান তেওঁলোক কিন্তু আমি তেওঁলোকক প্ৰাণ দিব লাগিব শক্তি প্ৰদান কৰিব লাগিব আমি আঞ্চলিক শক্তিবোৰ শক্তি প্ৰদান কৰিব লাগিব কৰি আমি ডিমা হাছাও আৰু কাৰ্বি আংলঙত আমি আঞ্চলিকতাবাদটোক পুনৰ উজ্জীৱিত কৰিব লাগিব বৰাক ভেলীৰ কথাটো অলপ সুকীয়া বৰাক ভেলীত তাত খিলঞ্জীয়া যিটো অৰিজিনেল বৰাক ভেলীৰ মানুহ তাত সেই মানুহখিনি এচাম আছে যিখিনি মানুহে আন্তৰিকতাৰে কাৰ বিৰোধিতা কৰে আৰু আমাৰ নতুন জাতীয় শক্তিটোৰ লগত সংযোজিত হ'বৰ বাবে আগ্ৰহী কিন্তু কথাখিনি তেওঁলোকে মুকলিকৈ ক'ব নোৱাৰে বিভিন্ন ধৰণৰ জনবিন্যাসৰ ফলতে হওক বা ভৌগোলিক বা প্ৰতিকূল বাতাবৰণৰ বাবে হওক হয়তো ক'ব পৰা নাই কিন্তু হৃদয়ত কাৰ বিৰোধিতা আৰু এই জাতীয় আঞ্চলিক শক্তিটোৰ পক্ষত থিয় দিয়াৰ প্ৰবল ইচ্ছা আছে কাৰণ যোৱা দুদিনত মাত্ৰ তেনেধৰণৰ চিন্তা চেতনা আমি অনুভৱ কৰিছোঁ কাৰণ বৰাক ভেলীৰো বহু মানুহে আমাৰ লগত যোগাযোগ কৰিছে তাত যিখিনি স্থায়ী ব্যক্তি স্থায়ী লোকসকলৰ চিন্তাধাৰা আমাৰ পক্ষত থাকিব আনকি 51ৰ আগত অহা প্ৰব্ৰজনকাৰীসকলৰ চিন্তাধাৰা আমাৰ লগত থাকিব কিন্তু তাৰ পাছত 71ৰ পাছত অহা মানুহখিনি চিন্তাধাৰাটো হয়তো অকণমান সুকীয়া হ'ব আৰু সেইটো সুকীয়াটো স্বাভাৱিক এতিয়া আমি আহোঁ নামনি অসমলৈ নামনি অসমত কোনোবাই কৈ আছে যে নামনি অসমত কা আন্দোলনৰ প্ৰভাৱ নাছিল মই কৈছোঁ যে কা আন্দোলনৰ প্ৰভাৱ সমগ্ৰ অসমত আছিল ক'ৰবাত কম ক'ৰবাত বেছি তাতোকে গুৰুত্বপূৰ্ণ কথা হ'ল যে কা আন্দোলনৰ প্ৰভাৱটো ক'ৰবাত ৰাজপথত দৃশ্যমান হৈছিল ক'ৰবাত মানুহৰ হৃদয়ত আছিল কিন্তু প্ৰতিজন অসমক ভাল পোৱা অসমক মাতৃ বুলি ভবা অসমৰ খিলঞ্জীয়া অসমীয়া মানুহৰ হৃদয়ত কাৰ বিৰুদ্ধে কিন্তু প্ৰচণ্ড ক্ষোভ আছে শদিয়াৰ পৰা ধুবুৰীলৈকে আছে উজনিৰ পৰা নামনিলৈকে আছে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে আছে সকলোতে আছে জনসাধাৰণ হৃদয়ত থকা সেই আৱেগ জনসাধাৰণ হৃদয়ত থকা সেই ক্ষোভ কাখনৰ বিৰুদ্ধে বা কেন্দ্ৰীভূত ৰাষ্ট্ৰীয় দলৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে এই ক্ষোভ আৰু তেওঁলোকৰ যিটো চিন্তা চেতনা সেই চিন্তা চেতনাক আমি স্পৰ্শ কৰাৰ কাৰণে আমি কৰ্মআচৰণি যুগুতাইছোঁ অতি কম দিনৰ ভিতৰত আমি আমাৰ এই সামগ্ৰিকভাৱে এই কাম কাজবোৰ আমি আৰম্ভ কৰিম তেতিয়াহে আপোনালোকে ফিল্ডত অনুভৱ কৰিব পাৰিব যে পৰিৱেশটো কি হৈছে মই প্ৰায় শেষলৈ আহিব খুজিছোঁ যে এটা ৰাজনৈতিক শক্তিয়ে নিৰ্বাচন খেলিবলৈ হ'লে বা নিৰ্বাচন খেলক বা নেখেলক সুস্পষ্ট কিছু কৰ্ম আঁচনি লৈ পেলাই আগবাঢ়ে আপুনি কৰ্ম আঁচনিৰ কথা কৈছে তাত সাংগঠনিক সমীকৰণ থাকিব ৰণকৌশল থাকিব নিৰ্বাচনী সমীকৰণ থাকিব ৰণকৌশল থাকিব কিন্তু কেইটামান বিষয়ত যেনেকৈ কা সন্দৰ্ভত আপুনি ক'লে এটা সুস্পষ্ট আপোনালোকৰ স্থিতি লাগিব তেনেকৈয়ে আছুৱে সদায় কৈ অহা সম্পদৰ ওপৰত অধিকাৰ অসমৰ কৰ্তৃত্বৰ কথাটো আহিব তেনেকৈয়ে আহিব অসম চুক্তিৰ খিলঞ্জীয়াৰ যি অস্তিত্বৰ প্ৰতি 6 নং দফা কাৰ্যকৰীকৰণৰ কথা আজিও যিখন খিলঞ্জীয়াৰ প্ৰতিবেদনক লৈ আজিও হুলস্থুল লাগি আছে যে ইয়াত পৰি আছে দিল্লীলৈ যোৱা নাই ইয়াত পৰি আছে অথচ চৰকাৰে বেলেগ কথা কৈ আছে আমি বেলেগ ভাবি আছোঁ তে এইবিলাকৰ ক্ষেত্ৰত সুস্পষ্ট ধাৰণা এটা কেতিয়ালৈকে আপোনালোকে ৰাইজক দিব পাৰিব আমি পৰ্যায়ক্ৰমে এটা এটাকৈ আমি আমাৰ ধাৰণাবোৰ ৰাইজক দি যাম আপুনি দাদা নিশ্চিন্ত হৈ থাকক যে অসমৰ জনসাধাৰণে নতুন দলটো পূৰ্ণাংগভাৱে আত্মপ্ৰকাশ কৰাৰ সময়লৈকে বহু ধাৰণা দেখিবলৈ পাব আৰু পূৰ্ণাংগৰ পাছত পূৰ্ণ ধাৰণা দেখিবলৈ পাব এইবাৰ তাৰমানে নিৰ্বাচনৰ সময়ত দলটোৱে প্ৰতিশ্ৰুতি দিবলৈ একো নাথাকিবগৈ আমি সকলো কথা খুব স্বচ্ছভাৱে ট্ৰান্সপাৰেণ্টলি জনসাধাৰণৰ ওচৰ পাব পৰাকৈ আমি সকলো ব্যৱস্থা বুনিয়াদ এবাৰ প্ৰস্তুত কৰি দিম যাতে জনসাধাৰণে কোনো কথাত কনফিউজড হ'ব লগা নহয় কোনো কথাত প্ৰশ্ন থাকি নাযায় মনৰ মাজত আপুনি জনস্বাৰ্থত কেবিনেট পদমৰ্যাদাৰ ত্যাগ কৰি সংগ্ৰামী হেৰিলৈ গুচি গৈছে সেইবাবে আপোনাক সুধিছোঁ যে অহা যিখন ৰাজনৈতিক অভিৱৰ্তন হ'ব মই পুনৰ কওঁ সেই ৰাজনৈতিক অভিৱৰ্তনতে আপোনালোকে এই সম্পদৰ যি বাগজানৰ আছিলা লৈ বাগজানত এই যিটো অপচয় হৈছে তাৰ ক্ষতিপূৰণ যে আমাক লাগিব তাৰ সেইখিনি পুৰি পেলোৱা সেই গেছ আৰু তেলৰ মূল্য যে আমাক লাগিব
এই কথা আপোনালোকে ক'ব পাৰিবনে? নিশ্চয় পাৰিম। আপোনাক নিশ্চিতভাৱে কথা দিছোঁ যে অসমৰ মাটিৰ, অসমৰ মানুহৰ অধিকাৰ, অসমৰ সম্পদৰ ওপৰত অসমীয়া খিলঞ্জীয়া মানুহৰ অধিকাৰ, অসমৰ বাসীৰ অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ যি ধৰণৰ কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিব লাগে তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি এটা মুহূৰ্তত কিঞ্চিতো সংকোচ নকৰোঁ। তাৰ বাবে দৃঢ়তাৰে যুঁজিম। মই অতি কনফিডেণ্টলি, অতি দৃঢ়তাৰে এই কথাষাৰ আপোনাৰ আগত আজি মই অথৰিটিসহ অফিচিয়েলি মই ঘোষণা কৰি থৈ গ'লোঁ। লগতে প্ৰকাশ দা, আপোনাক অনুৰোধ কৰিছোঁ আৰু অনুষ্ঠান চাই থকা মই অসমৰ সকলো সচেতন ৰাইজক এটা অনুৰোধ জনাম যে দলটো আগবাঢ়ি যাবৰ বাবে আমি যেতিয়া অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক কৰ্ম আঁচনি যুগুতাম, সেইবোৰ আমাৰ যুগুতাই থকা হৈছে। এই গোটেই কৰ্ম আঁচনিবোৰত যদি অসমৰ ৰাইজে যি ধৰণৰ পৰামৰ্শ আমাক দিম বুলি ভাবে সেই পৰামৰ্শসমূহ আমাক দিবৰ বাবে অনুৰোধ জনাইছোঁ। অখিল গগৈ কৃষক মুক্তিৰ নেতা দীৰ্ঘকাল জেলত আছে। মানুহৰ লাহে লাহে ধাৰণা হৈছে যে অখিল গগৈ তাৰ পৰা বাহিৰলৈ আহিলে শাসক শক্তিৰ বিৰুদ্ধে এক শক্তিশালী বিকল্প ৰূপত আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। সেইটোৰ কাৰণেই অখিল গগৈক এনেদৰে ভৰাই থোৱা হৈছে। এই যিটো অখিল গগৈৰ প্ৰতি অবিচাৰ বুলি ৰাইজে চবেই ক'বলৈ লৈছে, আপুনি কি ক'ব? অখিল গগৈৰ গ্ৰেপ্তাৰটো এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ, তাত কোনো সন্দেহ নাই। আজি মই এই অনুষ্ঠানৰ পৰাও ক'ম যে অখিল গগৈক তাৎক্ষণিকভাৱে মুক্তি প্ৰদান কৰিব লাগে। অকল অখিল গগৈ নহয়, কা বিৰোধী আন্দোলনত জড়িত থকা প্ৰতিজন ব্যক্তিক, যোনবোৰ আজিও জেলত আছে, তেওঁলোকক মুক্ত কৰি দিব লাগে। আৰু যাৰ বিৰুদ্ধে মোকৰ্দমা ৰুজু হৈ আছে, মোকৰ্দমাসমূহ তৎকালে প্ৰত্যাহাৰ কৰিব লাগে। কাৰণ জাতিৰ বাবে মাত মৰাত মতাটো অপৰাধ হ'ব নোৱাৰে। এতিয়া কওঁ যে 21ত নিৰ্বাচন অনুষ্ঠিত হ'ব, বেছি দিন নাই, যুঁজিবলৈ সাজু হৈছে। এতিয়ালৈকে আপোনালোক কিমান পৰ্যায়লৈকে শক্তিশালী হ'ব বুলি আশাবাদী? 1, 2, যিখন ৰাজনৈতিক অভিৱৰ্তন হ'ব, য'ত দলটোৰ আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব, সেই দিনটোত বৰ্তমানৰ বিধায়ক বা আপোনাৰ সময়ত প্ৰত্যক্ষ ৰাজনীতিৰে জড়িত ৰাজনৈতিক সংগী বা বিৰোধী ৰাজনৈতিক দলৰ নেতা, এনেকুৱা বহু কিছু মানুহ যোগদান কৰিব বুলি পেলাই, তাত সমাৱেশিত হ'ব বুলি পেলাই কিছু খবৰ ওলাই আছে। আপুনি ক'ব নেকি? নিশ্চিতভাৱে মই এই মুহূৰ্তত কথাবোৰ কৈ দিয়া উচিত নহয়, কিন্তু মই আভাস দিছোঁ যে হ'ব। শেষত মই আপোনাক পুনৰ কওঁ যে অসমৰ ৰাইজে এক ঐক্যবদ্ধ শক্তি বিচাৰিছে, বিকল্প শক্তি বিচাৰিছে, বিকল্পৰ ৰাজনীতি বিচৰা নাই। বিকল্প ৰাজনৈতিক শক্তিটো বিকল্পৰ ৰাজনীতিত যাতে পৰিণত নহয়, কিছু তেনেকুৱা হৈ আহিছে মাজৰ কিছু সময়ত, সেয়ে আপোনালোকে এই বিকল্পৰ ৰাজনীতিটো যাতে বন্ধ হয় আৰু এক বিকল্প ৰাজনৈতিক ঐক্যবদ্ধ শক্তি প্ৰতিষ্ঠা হয়, যি শক্তিয়ে সঁচা অৰ্থত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে আপোনালোকে ভাবোঁ যে কিছু এৰা ধৰাৰ মনোভাৱ ল'ব লাগিব, উদাৰ দৃষ্টিভংগী ল'ব লাগিব, আৰু যিসকল বাহিৰত এতিয়াও আছে তেওঁলোকক সামৰি লোৱাৰ কাৰণে আপোনালোকৰ যদি ক'ৰবাত কিছু মানে বাধ্যবাধকতাও আছে, সেইখিনিৰ পৰা আঁতৰিব লাগিব। এইখিনিতে এটা প্ৰশ্ন আহে যে আপোনালোকে এই কামখিনি কৰিবলৈ যাওঁতে কাৰোবাৰ পৰা, চৰকাৰী পক্ষৰ পৰাই হওক, আন শক্তিৰ পৰাই হওক, বাধাৰ সন্মুখীন হৈছে নেকি? চাওক প্ৰথম কথা, মই আপোনাক অতি দৃঢ়তাৰে পূৰ্বতে কৈছোঁ, এতিয়াও ক'লোঁ যে 2021ত এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিয়ে নিৰ্বাচনত যুঁজিব পৰা পৰিৱেশ ৰচনা কৰাৰ কাৰণে আমি দায়বদ্ধ। তাৰ কাৰণে আমি যোগাত্মক প্ৰচেষ্টা চলাম। দ্বিতীয় কথাটো হ'ল যে বিকল্প যিটো শব্দ, আচলতে বিকল্প শব্দটো আমি ক'ব বিচৰা নাই। তাৰমানে চফাৰ জাতীয়তাবাদী যি কনচাৰ্ণ, মানে জাতীয়তাবাদ, যিমান দূৰলৈকে আমি জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ ধাৰণাটোক যদি গুৰুত্ব দি ভাবোঁ, তেতিয়াহ'লে আমি ক'ব বিচাৰিছোঁ যে নতুন যিটো শক্তি আমি জন্ম দিম, এই শক্তিটো একক আৰু অনন্য, বিকল্প নহয়। আমি একক, আমি অনন্য। কাৰণ বিকল্প আমি কাৰ বিকল্প হ'ম? মানে ভাতৰ বিকল্প ৰুটি, সেই জাতীয় কথাটোত আমি বিশ্বাসী নহয়। আমি কৈছোঁ যে সম্পূৰ্ণ নতুন ধ্যান ধাৰণাৰে এক একক
আৰু অনন্য শক্তি হিচাপে আমাৰ এই দলটো প্ৰতিষ্ঠা কৰিম, যিটো দল অসমৰ একমাত্ৰ জাতীয়তাবাদী আঞ্চলিক শক্তি হিচাপে পৰিগণিত হ'ব। দ্বিতীয় কথা আপুনি কি সুধিছিল? মই কৈছিলোঁ যোগদানৰ প্ৰসংগটো কৈছিলোঁ, সেইটোতো আপুনি মই উত্তৰ দিলে। ক'লোৱেই আৰু যে কোনোবা বাদ পৰি যাতে নাথাকে, আমি সকলোকে, মই আগতে ইনক্লুচিভ শব্দটো প্ৰথমতে কৈছোঁ যে আমি এটা ইনক্লুচিভ ধাৰণা এবাৰ আগবাঢ়িছোঁ, সকলোকে সাঙুৰি ল'ম। কাৰোবাৰ লগত নীতি আদৰ্শগত পাৰ্থক্য থাকিব পাৰে, তাৰমানে কোনোবা এটা পন্থাত বিশ্বাসী, কোনোবা এটা অন্য এটা পন্থাত বিশ্বাসী, তেওঁলোকক আমি একেটা দলত আমি সোমোৱাই লোৱাত অসুবিধা হ'ব। কাৰণ কোনোবাই সুপন্থাত বিশ্বাসী, কোনোবাই বামপন্থাত বিশ্বাসী, কোনোবাই অন্য ধাৰাত বিশ্বাসী, কোনোবাই জাতীয়তাবাদত বিশ্বাসী। গতিকে ভিন্ন মতাদৰ্শৰ মানুহক আমি একেটা মঞ্চত গোট খাম। একেটা দলত সম্ভৱ নহ'ব পাৰে, কিন্তু এটা মঞ্চত গোট খাব আৰু উমৈহতীয়া কৰ্মসূচীৰে এখন উমৈহতীয়া শক্তি হিচাপে আমি প্ৰতিষ্ঠা কৰি এখন উমৈহতীয়া ৰাজনৈতিক যুঁজ কৰিম। সেই কথাটো আপোনাক মই কথা দিলোঁ। সমুজ্জ্বল ভট্টাচাৰ্যজী তেখেত অসুস্থ, ক'ভিড পজিটিভ, মই ফোনতো কথা পাতিছোঁ বা বাতৰিও হৈছে, কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা এতিয়ালৈকে আঁতৰত থাকিব লগা হৈছে। আঁতৰত থকাৰ বাবে তেওঁৰ যিটো সহযোগিতা, সেই সহযোগিতাটো আশা কৰা ধৰণেৰে আপোনালোকে হয়তো পোৱা নাই। এতিয়ালৈকে যিহেতু তেখেত অহা নাই, ইয়াৰ পিছৰ গোটেই যাত্ৰাটো তেওঁৰ ঐকান্তিক সহযোগিতা এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ থাকিবনে? প্ৰকাশদা, মই আপোনাক কথা এটা কৈছিলোঁ আগতে যে এই গোটেই যিটো জাৰ্ণি, এই জাৰ্ণিটোত আমি দুভাগত বিভক্ত কৰক। মুখ্য আহ্বায়ক দুজনক নিযুক্তি দিয়াৰ লগে আগৰ এটা পৰ্ব, তাৰ পাছৰ এটা পৰ্ব, সেইটো প্ৰথম পৰ্বৰ লগত জড়িত। যিটো কথা আছুৱেহে উত্তৰ দিব পাৰিব, মই দ্বিতীয় পৰ্বটোতে জড়িত। যে আজিৰ দিনটোত তেখেতে কি ভাবি আছে, মই লগ পোৱা নাই বহুদিন, অসুখ তাৰ আগতে মই লগ পোৱা নাই, কিন্তু মই আজিও বিচাৰোঁ যে সমুজ্জ্বল দা আগুৱাই হওক আৰু জাতিৰ এই সন্ধিক্ষণত তেওঁ এই ৰাজনৈতিক শক্তিটো নেতৃত্ব প্ৰদান কৰক। কিন্তু সমুজ্জ্বল দাই অৰাজনৈতিকভাৱে ৰাজনৈতিক বৃত্তৰ পৰিধিৰ বাহিৰত থাকি জাতিটোক সেৱা আগবঢ়াম বুলি ভাবি আছে বুলি মই শুনিবলৈ পাইছোঁ। গতিকে সেই কথাটো তেওঁ সুস্থ হোৱাৰ পাছত নিশ্চিতভাৱে সময়ত ঠিক হ'ব। কিন্তু প্ৰকাশদা, মই এটা কথা বিশ্বাস কৰোঁ, আৰু সেই প্ৰশ্নটো মোৰ সকলোলৈকে আছে যিবিলাকে বিকল্প আঞ্চলিক শক্তি গঠনৰ পোষকতা কৰা নাই, তেখেতসকললৈ মোৰ এটা প্ৰশ্ন থাকিব যে অসমীয়া জাতিক ইমান প্ৰবঞ্চনা প্ৰতাৰণা কৰাৰ পাছত 21 চনৰ নিৰ্বাচনত বেলট পেপাৰখনত আমি কংগ্ৰেছ, বিজেপি, AIUDF আৰু AGPক ভোট দিব নালাগে বুলি কোৱাৰ পাছত এজন ভোটাৰ হিচাপে যদি কোনোবাই মোক সোধে বা মই কাৰোবাক সোধোঁ যে আমি ভোটটো কাক দিম, উত্তৰটো কি থাকিব বাৰু? মই এটা প্ৰশ্ন আপোনাক সুধি গৈছিলোঁ, সেইটো হ'ল যে শাসক শক্তিৰ পৰা বা আন কোনো শক্তিৰ পৰা আপোনালোকে এই যাত্ৰাত বাধাৰ সন্মুখীন হৈছে নেকি? তাৰমানে বাধাটো এনেকুৱা ধৰণৰ দাদা, বাধাটো তেওঁলোকে দিবহে। মানে দলটো সিদিনাখন দুপৰীয়া 12মান বজাত, পৰহি চেপুত হয়, 14 তাৰিখে 12মান বজাত দলটো ঘোষণা হৈছে, আৰু ঘোষণা হোৱাৰ তাৎক্ষণিক সেই মুহূৰ্তৰ পৰাই বিজেপি দলৰ IT চেল যিটো আছে, সেই IT চেলৰ পৰা দলটোক আৰু দলটোৰ বিভিন্ন নেতাক ব্যক্তিগতভাৱে নিকৃষ্ট ভাষাৰে আক্ৰমণ কৰিবলৈ সামাজিক মাধ্যমত আৰম্ভ কৰি দিছে। আৰু ইমান নিকৃষ্টভাৱে আক্ৰমণ কৰিছে, ইমান অশালীনভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে, দেখিলেও মানে মোৰ লাজ লাগি যায় যে তেনেধৰণৰ সংস্কৃতি তেওঁলোকক কোনে শিকাইছে? সৰ্বানন্দ সোণোৱালহঁতে বা তেওঁলোকে দেখা নাই জানো তেওঁলোকৰ কৰ্মীবোৰে কি কৰি আছে? গতিকে সামান্য যদি সামাজিক সৌজন্যতা আৰু মাৰ্জিত ৰুচিবোধৰ প্ৰতি শ্ৰদ্ধা আছে, অন্ততঃ সৰ্বানন্দ সোণোৱাল, ৰণদেশ দাস ডাঙৰীয়াসকলে অন্ততঃ তেওঁলোকৰ IT চেলৰ এই যুৱকসকলক এনেধৰণৰ কুৰুচিপূৰ্ণ চিন্তাধাৰাৰ পৰা আঁতৰত যোগাত্মক চিন্তাধাৰাই কাম কৰাবলৈ শিকাওক। সেইটো এটা প্ৰথম। দ্বিতীয় কথাটো হ'ল, দলটো নাম ঘোষণা হোৱাৰ পৰাই এতিয়ালৈকে শাসক দলৰ বিভিন্নজন নেতাই বিভিন্ন ধৰণৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে, সামাজিকভাৱে মন্তব্য কৰিছে, বিৰূপ প্ৰতিক্ৰিয়া কৰিছে। দাদা, আমি আচলতে ৰাজনৈতিক ক্ষেত্ৰখনত আমি ইমান নিগেটিভিটি ক্ৰিয়েট কৰিলোঁ, আমি ইমান এটা বিশৃংখল মানসিকতাৰ সৃষ্টি কৰিলোঁ। গতিকে এটা সুস্থ ৰাজনৈতিক বাতাবৰণৰ বাবে আমি সকলোৱে মাৰ্জিত সীমাৰেখাৰ ভিতৰত শালীনতা ৰক্ষা কৰি যদি আমি কথাবোৰ পাতোঁ, তেতিয়া যুৱ প্ৰজন্মৰ বা ৰাইজৰ ৰাজনীতিৰ প্ৰতি থকা যিটো বিৰাগটো আঁতৰিব পাৰে। গতিকে আমি এটা যোগাত্মক ধ্যান ধাৰণা সৃষ্টি কৰাত মই গুৰুত্ব প্ৰদান কৰোঁ। ঠিক আছে, খুব ভাল লাগিল আজি আপুনি আমাৰ এই অনুষ্ঠানটোলৈ আহিল। আৰু আপুনি হ'ল শদিয়াৰ সন্তান,
শদিয়াৰ পৰা ভূপেন হাজৰিকা ওলাইছিল। এই শদিয়াৰ পৰা ওলাই আহি যি যাত্ৰাৰ নেতৃত্ব আপুনি দিব খুজিছে, আমিও আশা কৰিম যে আপুনি উদাৰ হোৱাই নহয়, সেই অসমৰ কৃষ্টি সংস্কৃতিৰ পুনৰ উদ্ধাৰ, সম্পদৰ কৰ্তৃত্ব, অসমীয়া জাতিৰ যি আজি চিংফৌ জনগোষ্ঠী যি চাহ আৱিষ্কাৰ কৰিছিল, তেওঁলোক হেৰাই গৈছে। এই হেৰাই যোৱা জনগোষ্ঠীক পুনৰ ঠন ধৰি তোলোৱাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ জৰিয়তে, এনেধৰণৰ প্ৰচেষ্টাৰ জৰিয়তে দলটোক এক নতুন ৰূপত সজাই তুলি মানুহৰ গ্ৰহণযোগ্য হোৱাকৈ তাৰ পৰিকাঠামোটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সকলোকে সামৰি লৈ আগবঢ়াৰ মানসিকতাৰে পুষ্ট হ'ব। আৰু এই যাত্ৰাত আপোনালোক আছুৰ যিটো প্ৰয়াস, যুৱ ছাত্ৰ পৰিষদৰ যিটো প্ৰয়াস, প্ৰচেষ্টা আৰু সময়ৰ যিটো দাবী, এই দাবীক সাকাৰ ৰূপ দিবলৈ সক্ষম হ'ব, তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু ধন্যবাদ পুনৰ জনাইছোঁ। আপোনাৰ পৰামৰ্শবোৰ মনত ৰাখিম আৰু পৰামৰ্শৰ প্ৰতিটো শব্দ, প্ৰতিটো বাক্য, প্ৰতিটো চিন্তা আমি যাতে কাৰ্যকৰী কৰিব পাৰোঁ, তাৰ কাৰণে সততে আমি অতি নিষ্ঠাৰে সেই প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। ধন্যবাদ।